নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল জব লমে আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ নেক্টৰ বিভাগৰ ফালৰ পৰা নতুন এটা বিভাগৰ কিছুমান ভেকেন্সি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিছে নেক্টৰ বিভাগৰ ফালৰ পৰা ইয়াত আপোনালোকৰ 10 ফাৰ্ষ্ট 12 ফাৰ্ষ্ট ডিগ্ৰী ফাৰ্ষ্ট সকলো ভেকেন্সিখিনি দেখিবলৈ পাব অসম চৰকাৰৰ চাকৰি হয় আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব কেনেদৰে আপোনালোকে আবেদন কৰিব 10 ফাৰ্ষ্ট 12 ফাৰ্ষ্ট ডিগ্ৰী ফাৰ্ষ্টৰ আছে মই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো চাই ভাল পায় সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নেক্টৰ ৰিক্ৰুইটমেণ্ট ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 25টা ভেকেন্সি মুকলি কৰিছে আপোনালোকে দেখিবলৈ পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰি ল'ব পাৰিব নিজৰ মোবাইলতে যদি আপোনালোকে ইন্টাৰেষ্ট হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব পাৰা ইয়াত আপোনালোকে দেখিবলৈ পাইছে নেক্টৰ বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে উত্তৰ পূব প্ৰযুক্তি বিদ্যুৎ প্ৰয়োগ আৰু উপলব্ধি কেন্দ্ৰত মানে আপোনালোকৰ নেক্টৰৰ যি বিভাগ আছে তাৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে দৰমহা 25000 পাৰ মান্থ দিয়া হ'ব ইয়াত উল্লেখ কৰিছে আৰু ইয়াত আপোনালোকৰ এপ্লাই অনলাইন যোগে কৰিব পাৰিব কোনটো ভেকেন্সিৰ কিমানকৈ এজ বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে মই হিটো জনাম 2024 বৰ্ষৰ প্ৰথমটো নেক্টৰ বিভাগৰ পৰা ৰিক্ৰুইটমেণ্ট আহি গৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যন নেম হৈছে নেক্টৰ নাম্বাৰ অফ পোষ্ট হৈছে 25 এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী 10 আৰু বিএসসি আৰু জব টাইপ হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় এপ্লাই মোড হৈছে অনলাইন যোগে কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্ট হয় ইয়াত আপোনালোকে দেখিবলৈ পাইছে ভেলু চেন অন ইউটিলাইজেশ্যন অফ বানানা ষ্ট্ৰীমৰ পৰা ভেকেন্সিখিনি আছে এজ লিমিট 35 ইয়াৰ্ছ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব তাৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব এসসি এসটিৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব ওবিচিৰ কাৰণে 3 বছৰ কৈ পাব পিডব্লিউডিৰ কাৰণে আপোনালোকে 10 বছৰ কৰি ৰিলেক্সেশ্যন কৰি লাভ কৰিব স্যালাৰি দিয়া আছে 35000 পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বিএসসি যদি আপোনালোকে বিএসসি কৰিছে তেন্তে আপোনালোকে যেটো প্ৰথম ভেকেন্সি হয় তাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু হৰ্টিকালচাৰ বা বটানী যদি কৰিছে তেতিয়া 1 বছৰ এক্সপিৰিয়েন্স লাগিব সো যদি আপোনালোকে ইন্টাৰেষ্ট হয় কোৱালিফিকেশ্যন মিলিছে তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব 2 নম্বৰ যেটো ভেকেন্সি আছে টেকনিক্যাল এসিস্ট্যান্টৰ ভেকেন্সি আছে 7টা কৈ আৰু ইয়াৰ কাৰণে আপোনালোকে সাইন্টিফিক অৰ্গেনিক এগ্ৰিকালচাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত আপোনালোকে পোষ্টিংসমূহ লাভ কৰিব আৰু এজ লিমিট 35 দিয়া আছে আৰু লগতে এজ ৰিলেক্সেশ্যন ইয়াতো সেম পাব মিনিমাম 1 ইয়াৰ্ছ ৱৰ্কিং এক্সপিৰিয়েন্স বিচাৰিছে আৰু ফিনান্স এণ্ড এডমিন এসিস্ট্যান্ট ফালৰ পৰা ভেকেন্সি আহিছে ইয়াৰ কাৰণে দুটা কৈ দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বিকম কৰা হ'ব লাগিব লগতে 2 বছৰ ৱৰ্ক এক্সপিৰিয়েন্স যদি আপোনালোকে ইন্টাৰেষ্ট হয় অনলাইনখিনি কৰি ল'ব পাৰিব আৰু 4 নম্বৰ পোষ্টত আৰু 5 নম্বৰ পোষ্টত আপোনালোকে 10 পাছ হ'লে অনলাইন কৰি ল'ব পাৰিব তো আপোনালোকে চাই ল'ব মই ডিসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে যদি 10 পাছ হয় তেতিয়া আপোনালোকে অনলাইনখিনি কৰি ল'ব পাৰিব সো তেতিয়ালৈ বাই বাই ৰাধে ৰাধে